দেবিকা গ্ৰন্থৰ জৰিয়তে প্ৰয়াত ছাত্ৰনেতা মণিময় গোস্বামীৰ সোঁৱৰণ মঙলদৈৰ প্ৰাক্তন ছাত্ৰনেতা মণিময় গোস্বামীৰ তৃতীয় মৃত্যুবাৰ্ষিক পালন শিক্ষাবিদ সহধৰ্মিনী ডক্টৰ ভূমিকা গোস্বামীৰ ব্যক্তিক্ৰমী গ্ৰন্থ দেবিকা উন্মোচন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰয়াত মণিময় গোস্বামীৰ আজি মঙলদৈ প্ৰেছ ক্লাবত তৃতীয় মৃত্যুবাৰ্ষিক তেওঁৰ শিক্ষাবিদ সহধৰ্মিনী গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভূমিকা গোস্বামীৰ ব্যক্তিক্ৰমী গ্ৰন্থ দেবিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিশিষ্ট কবি গীতিকাৰ সাহিত্যচাৰ্য অধ্যাপক ইন্দি চালিয়ে ডক্টৰ ভূমিকা গোস্বামীৰ আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত নতুন দৰংগ কাকতৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতিয়ে গ্ৰন্থখনৰ পাণ্ডুলিপি অৱস্থাতে অধ্যয়ন কৰাৰ কথা উল্লেখ কৰি কয় গ্ৰন্থখন যিয়ে পঢ়িবলৈ আৰম্ভ কৰে তেওঁ পঢ়ি শেষ নকৰালৈকে ক্ষান্ত হৈ থাকিব নোৱাৰে আন এগৰাকী বক্তা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সহিৰ ভূঞাই ডক্টৰ ভূমিকা গোস্বামীৰ প্ৰয়াসক অসমৰ এগৰাকী বিদুষী নাৰী জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ সৈতে তুলনা কৰে প্ৰাক্তন ছাত্ৰনেতা সাংবাদিক বাবুল মকছেদ আহমেদে আধৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ডক্টৰ মোহিনী গোস্বামী সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি খনীন্দ্ৰ ৰাজবংশী দৰং জিলা সাহিত্য সভাৰ উপসভাপতি কুঞ্জ দেৱী দৰং জিলা গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদকে ধৰি গণ্যমান্য ব্যক্তি আৰু দল সংগঠন উপস্থিত থাকে অনুষ্ঠানত কণ্ঠশিল্পী ধনমণি শইকীয়াই সৈয়দ আব্দুল মালিকৰ জীৱনে মৰণেময় চিৰদিন অসমীয়া গীতটি পৰিৱেশন কৰি অনুষ্ঠানৰ কৌতুক বৃদ্ধি কৰে মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ প্ৰয়াত মণিময় গোস্বামী মোৰ স্বামী আছিল তেখেতৰ আজি তৃতীয় মৃত্যু দিৱস তেখেতৰ মৃত্যু দিৱস উপলক্ষে মই এখন গ্ৰন্থ আজি প্ৰকাশ কৰিছোঁ আজি মঙলদৈ প্ৰেছ ক্লাবত এই গ্ৰন্থখন উন্মোচন কৰা হৈছে এই গ্ৰন্থখনৰ নাম হ'ল দেবিকা এগৰাকী নাৰীৰ সংগ্ৰাম আৰু উত্তৰণৰ কাহিনী ইয়াত ক'বলৈ গ'লে মঙলদৈৰ সমাজ আৰু অকণমান গোলাঘাটৰ সমাজৰ বিষয়ে লিখা হৈছে আৰু এগৰাকী বিধৱা নাৰীৰ যন্ত্ৰণা আৰু সাহস বিষয়ে লিখা আছে ৰাইজে এই কিতাপখন পঢ়ি পেলাই মোক আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ ধন্যবাদ আজি আমাৰ মঙলদৈ তথা দৰঙৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰ নেতা মণিময় গোস্বামীৰ তৃতীয় মৃত্যুবাৰ্ষিকী আৰু সচৰাচৰ গতানুগতিকভাৱে এই মৃত্যুবাৰ্ষিকী পালন নকৰি তেওঁৰ সহধৰ্মিনী শিক্ষাবিদ সহধৰ্মিনী গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ ভূমিকা গোস্বামীয়ে এটা ব্যতিক্ৰমী প্ৰয়াস কৰিলে তেওঁ এই প্ৰিয়জনৰ বিচ্ছেদৰ পিছৰ কাহিনী তেওঁৰ শোকগাথা তেওঁৰ বৈধৱ যন্ত্ৰণাক এক সৃজনীশীলতাৰে নিজৰ দক্ষতাৰে এক শক্তিলৈ ৰূপান্তৰ কৰি দেবিকা নামৰ গ্ৰন্থখন ৰচনা কৰি সমাজলৈ এটা বাৰ্তা দিব পাৰিছে এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব পাৰিছে গতিকে সেইকাৰণে আমি কম দেবিকাখন হৈছে প্ৰকৃতাৰ্থত এগৰাকী নাৰীৰ সংগ্ৰামৰ আৰু উত্তৰণৰ কাহিনী যিয়ে শোকগাথাক যিয়ে যন্ত্ৰণাক শক্তিলৈ ৰূপান্তৰ কৰি এনেকুৱা হেজাৰ হেজাৰ বৈধৱ যন্ত্ৰণা পোৱা নাৰীক এটা আদৰ্শ দেখুৱাব পাৰিছে বাট দেখুৱাব পাৰিছে আমি তাৰ বাবে ডক্টৰ ভূমিকা গোস্বামীক ভূয়সী প্ৰশংসা কৰিছোঁ আৰু মণিময় গোস্বামীৰ আমি বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এই গ্ৰন্থখনে সকলো পাঠককে এটা আদৰ্শৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰিব বুলি মই বিশ্বাস কৰিছোঁ আমাৰ পৰিয়ালটো বহুত ডাঙৰ পৰিয়াল আৰু এই ডাঙৰ পৰিয়ালটোৰ ভিতৰত দাদা আছিল দাদাৰ প্ৰথম ল'ৰা পৰৱৰ্তী আদৰ আছিল আৰু সি ক্লাছ 8 মানৰ পৰাই এটা নেতৃত্ব দিব পৰা শক্তি আছিল আৰু এনেকৈ পক্ষে উঠি গৈ সি সদৌ অসম ছাত্ৰ সন্থাৰ পদবী ল'ব পাৰিছিল এইটো এটা সাংঘাতিক সমাজক একত্ৰিত কৰিব পৰা আৰু তেওঁৰ নিৰ্দেশনা দিব পৰা সাংগঠনিক দিশত তেওঁৰ যিটো একাগ্ৰতা আছিল সাংগঠনিক যিটো পাৰদৰ্শিতা সেইটো মানিব লাগে অকল তেওঁ সামাজিক দিশতে ব্যস্ত নাছিল তেওঁ ঘৰুৱাভাৱে আমি দেখিছিলোঁ যে ঘৰত আমাৰ ডাঙৰ পৰিয়াল এটা ঘৰত যিকোনো এটা হেৰি হ'লে বিপদ আপদ সম্পদ সকলোতে সি থাকে অংশগ্ৰহণ কৰে আৰু হাঁহি দেখিলে বৰ হৈ যায় হাঁহিটো দেখিলে মনত লাগি যায় কেতিয়াও মনত পৰি যায় গতিকে তাৰ আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী তেওঁক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916